ওয়েলকাম টু মিশন আসাম প্ৰস্তুতি ইউটিউব চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসামে পাব্লিছ কৰা এখন নটিফিকেশ্যন। এই নটিফিকেশ্যন অনুসৰি ইন ছাৰ্ভিচ যোনসকল কেণ্ডিডেটে টেটকাম ৰিক্ৰুইটমেণ্ট এক্সামটোত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে, অৰ্থাৎ ৰেছপেক্টিভ জনেলত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ফাৰ্ডাৰ প্ৰচেছিঙত আছে, তেওঁলোকে যদিহে এডুকেশ্যনেল বা প্ৰফেশ্যনেল কিবা কোৱালিফিকেশ্যন, ডিপ্ল'মা, ডিগ্ৰী তেওঁলোকে ইন ছাৰ্ভিচ পিৰিয়ডতে হওক বা বেলেগ ডিপাৰ্টমেণ্টত কাম কৰি থকা সময়তে হওক তেওঁলোকে গ্ৰহণ কৰিছিলে, তেওঁলোকে প্ৰায়ৰ পাৰ্মিশ্যন অৰ্থাৎ NOC-খন তেওঁলোকে ছাবমিট কৰিব লাগিব যে তেওঁলোকে ডিগ্ৰীটো কৰাত তেওঁলোকে সেইখন তেওঁলোকৰ কম্পিটেণ্ট অথৰিটিৰ পৰা পাইছে বুলি। লগতে NOC ছাবমিট কৰিব লাগিব GT আৰু PGT পোষ্টৰ কাৰণে। তাৰ উপৰিও যোনখন কপি অফ দ্য একনলেজমেণ্ট হয় বা অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় ছাবমিট কৰাৰ সময়ত, সেই কপিখন লগতে ফাৰ্ডাৰ একচেপ্টেঞ্চ বুলি লিখি দিয়া ভেৰিফিকেশ্যনৰ পৰা সেই একনলেজমেণ্ট কপিটোৰ সৈতে DSA-ত গৈ 6 ছেপ্টেম্বৰ আগত জমা দিব লাগিব। থেংক ইউ।